গাইজ গুড মৰ্ণিং। এতিয়া পিছে গুড মৰ্ণিং হৈ থকা নাই, দুপৰীয়া হ'ল গুড আফটাৰনুন। যিহেতু আজি ছানডে, গতিকে ছানডে দিনাখন কি খাওঁ? গাহৰি। সেইটোতো আপোনালোকে জানেই। এইফালে গাহৰি লৈছোঁ বইল কৰিবলৈ। এইফালে লাল চাহ বনাই আছোঁ, একদম ধুনীয়াকৈ উতলিলে এতিয়া গাহৰিটো বইল কৰিম। আজি পিছে ধুনীয়াকৈ দেখাম দেই, লাষ্টবাৰ ভালকৈ নেদেখালোঁ নহয় গাহৰি ৰেচিপিটো। আজি একদম ধুনীয়াকৈ দেখাম। এইফালে গাহৰি প্ৰায় 1 কিলো ওচৰা-ওচৰি হ'ব, বইল কৰিম এতিয়া। ধুনীয়াকৈ চাহ বাকি দিলোঁ আলহীৰ কাৰণে, লাল চাহ আৰু এয়া চিংৰা 3টা আৰু এইফালে লং 2টা। মই লং নাখাওঁ, মই চিংৰা খাম আৰু মই খাম ব্লেক কফি। মোৰ ব্লেক কফি বনাব আছেই। এইফালে ৰেডি কৰি ল'লোঁ বস্তুবোৰ। এয়া গাহৰি ধুনীয়াকৈ বইল কৰি ল'লোঁ, দেখা পাইছে আপোনালোকে গাহৰিখিনি। আৰু এইফালে কাটি লৈছোঁ বিলাহী টুকুৰা, নগা ধনিয়া, পিঁয়াজ আৰু মেইন ইনগ্ৰিডিয়েণ্টছ হৈছে খৰিচা। এই খৰিচাটো নিদিলে আধৰুৱা হ'ব। কেৰাহী গৰম হ'ল, তেল দি, বেছি তেল নিদিওঁ আৰু, কাৰণ গাহৰিনো তেল থাকেই যে, তো আৰু মানে অলপ তেল দিম। কাটি থৈ দিয়া পিঁয়াজ দিওঁ। লাষ্টবাৰ আপোনালোকক যদিও মই পৰ্ক উইথ বেম্বো শ্বুট ৰেচিপিটো দিছিলোঁ, কিন্তু ফাইনেল লুকটো দিয়া নহ'ল, গতিকে ভাবিলোঁ এইবাৰ আপোনালোকক একদম ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ দেখাম সহজকৈ, যাতে আপোনালোকে বুজি পায়। আৰু সেয়ে মই ষ্টেপ বাই ষ্টেপ দেখাব যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ। এইফালে মই কাটি থোৱা পিঁয়াজ, বিলাহীখিনি ব্ৰাউন হোৱালৈকে ভাজি থাকিলোঁ। তাৰপিছতে এইফালে অকণমান হালধি মিক্স কৰিছোঁ, মানে হালধি দিছোঁ। আৰু মোৰ মাজতে কেমেৰাটো অকণমান বেয়া হৈছিলে দেই, সেইকাৰণে কপি উঠাৰ নিচিনাকৈ উঠিলে, মানে ভিডিঅ'বিলাক হ'ল আৰু, আপোনালোকে বেয়া নাপাব। তাৰপিছত এইফালে মই বইল কৰি থৈ দিয়া গাহৰিখিনি দি দিলোঁ। গাহৰিখিনি দিয়াৰ পিছত এতিয়া ভালদৰে গোটেইখিনি মানে সানি ল'ম, মানে ভালদৰে মাংসত যাতে লাগি যায় বিলাহী আৰু পিঁয়াজ। তাৰপিছত এইফালে অকণমান জিৰা গুড়ি দিছোঁ, ধনিয়াৰ পাউডাৰ দিছোঁ। তাৰপিছত অকণমান ৰেড চিলি অকণ আনিছিলোঁ দেই, বিশেষ তেনেকৈ মছলা মই ইউজ কৰা নাই বাৰু, গৰম মছলা বা যি হওক। আৰু এইফালে মেইন ইনগ্ৰিডিয়েণ্টছ বেম্বো শ্বুট, ঘৰৰ পৰা অনা একদম লোকেল বেম্বো শ্বুটটো দিছোঁ। আৰু এতিয়া মই গাহৰি যিখিনি বইল কৰিছিলোঁ সেইখিনি পানীয়ে দি দিলোঁ, আৰু বেলেগকৈ পানী গৰম নকৰিলোঁ। তাৰপিছত এইফালে একদম নমাবৰ সময়তে লাষ্ট দেখাইছোঁ, এইফালে নগা ধনিয়া কাটি দি দিলোঁ। তাৰপিছত কাটি হৈ যোৱাৰ পিছত এয়া ধুনীয়াকৈ নমালোঁ। এতিয়া দেখিছেনে কালাৰটো? চাওক গাইজ, কি ধুনীয়াকৈ আহিছে। অতি কম সময়তে বনাব পাৰিব সহজতে। মোৰ ৰেচিপিবিলাক প্ৰায় একেবাৰে চিম্পল থাকে, গতিকে আপোনালোকে কেনেকুৱা লাগিছে দেখি পেলাই ক'ব। আৰু একদম আজি ভাত বাঢ়িলোঁ, 3জন আমি আলহী আছোঁ মানে। তাৰপিছত এইফালে মই বনোৱা আচাৰ, আৰু এইফালে গাহৰি আকৌ এবাৰ দেখাই দিছোঁ দেই, কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰিব। ভাত পানী খাই বৈ এতিয়া মই ওলাই আহিছোঁ বিশাললৈ বুলি। এনেইতো মোৰ ওলাই যোৱা নহয় বাৰু, ৰুমতে সোমাই থাকোঁ, কিন্তু আজি বহুত দিনৰ পাছত ৰুমৰ পৰা ওলাই গৈছোঁ। মানে গুৱাহাটীত যিহে বৰষুণ, আৰু বৰষুণ দিলে এজাক বৰষুণতে বানপানী হৈ যায়, গতিকে ওলাবলৈ ভয় লাগে। হ'লেও আৰু আজি মানে বিশেষ কাম কেইটামান আছিলে, গতিকে উপায় নাই, সেয়ে ওলাই আহিছিলোঁ। আৰু এই চাওকচোন, ওলাই আহোঁতে বতৰটো কিমান বেয়া কৰি আনিছে, ডাৱৰ একদম ক'লা মেঘ মানে আৱৰি ধৰিছে। আজিও চাগে ডাঙৰ বৰষুণ হ'ব, গতিকে আৰু খৰধৰকৈ বজাৰখিনি কৰি ঘূৰিব লাগিব। তাৰপিছত এইফালে মই বিশালত সোমালোঁ। এইফালে বিশাল আহি পালোঁ। এতিয়া মাষ্টাৰ্ড অইল লাগে, মাষ্টাৰ্ড অইল লৈ লওঁ। ফাৰ্ষ্ট মই সেইটোৱে খাওঁ, মাষ্টাৰ্ড অইল ফাৰ্ষ্ট ক্ৰপ। সেয়া এটা পেকেট লৈ লৈছোঁ। আজি বিশালত অফাৰ চফাৰ দিছে নেকি নাজানো, ইমান বেছি মানুহ, ভিৰ নহয় চবতে, মানে গ্ৰ'চাৰীখিনিত বেছিকৈ ভিৰ লাগিছে। মানে ইয়াতে পৰ্দা চৰ্দা এইবিলাক আৰু ঘৰৰ বস্তু বজাৰ কৰিছে, আৰু বেছি ভিৰ হ'লে মানে ভাল নাপাওঁ। এইফালে মই ধুনীয়াকৈ ওলাই আহিছোঁ, ক'লা ড্ৰেছ এটা পিন্ধিছোঁ, পিছত বাৰু আপোনালোকক দেখাম। ৰুমৰ পৰা ফৰফটাকৈ ল'ব লগা হৈছে, ভালকৈ দেখুৱাই নহ'ল। সেয়া এটা বডিকন ড্ৰেছ পিন্ধিছোঁ। এই বহুত দিনৰ মূৰত কেতিয়াবা ড্ৰেছেছ পিন্ধিব মন যায় ন, সদায় আৰু কিমাননো পেণ্ট পিন্ধি থাকিম। আৰু বেছি মানুহৰ আগত ভিডিঅ' চিডিঅ' বনাব টান লাগে, গতিকে মই মানুহৰ আগত ভিডিঅ' নবনাওঁৱেই। ইফালে আহি কথাটো ক'লোঁ আপোনালোকক। চাবোনো ভাল লগা চাবোন, গোটেইকেইটা এক ছেট ল'ব লাগিব। এক ছেটটো ল'বলৈ মন নাই মোৰ সিমানে। ইয়াতে গোটেই ছেটকৈ পায়, এটা ছেট ল'লে দিগদাৰ। এটা চাবোনকে কিমান ইউজ কৰিম, আমনি লাগে ন, চেঞ্জ কৰি থাকিব মন যায়।
গতিকে চাওঁ খোলাকৈ আছে নেকি। লাষ্টত ডিচাইড কৰি এইটোকে ল'লোঁ আৰু চানটোৰ শ্বাৱাৰ জেল। চানটোৰটো অকণ ভাল গোন্ধাইছে, সেইটো এটা লৈ লৈছোঁ। হৈ যাব মোৰ অকলে মানুহ, বেছি দিনে যাব, ইমানটো ইউজ কৰা নহয়েই। আজি বিশালত অফাৰ দিছে নেকি নাজানো, ইমান মানে ভিৰ নহয়, মানুহৰ মানে ভিৰতে মানে ৰাস্তাই বিচাৰি পোৱা নাই। বাৰু যি কি নহওক, মই এইফালে কিটচেনৰ কেইটামান বস্তু চালোঁ ৰুমৰ কাৰণে ল'বলৈ। আৰু মোৰ মানে কি হয় জানো, এই কিটচেন পাৰ্টটো একদম এট্ৰেক্ট কৰে, মানে মই ল'বলৈ একদম পগলা হৈ যাওঁ বস্তুবোৰ দেখিলে। পিছে মই তাতে মানে চব বস্তু নোপোৱা দেখি আকৌ আহিলোঁ GNRC শ্বপতে, মানে বিশালত চব বস্তু নাপালোঁ, গতিকে GNRCৰ পৰা কেইটামান কিবা কিবি লৈ যাওঁ বুলি আহিলোঁ। ফালে গাইজ ফাইনেলি ৰুম পালোহি দেই, বজাৰ চজাৰ কৰি। আজি বতৰটো বেছি ৰ'দ নাই দিয়া যদিও ইমান বেছি গৰম, বাপৰে দেখিছে ন, গোটেই চুৱেটিং হৈ আহিছে। আৰু এইগাল বস্তু অনা একদম পূৰা হাত ধৰি ধৰি বিষাই গৈছেগৈ। মই ভাবিলোঁ আপোনালোকক কাপোৰটো মানে সলোৱাৰ আগতে দেখাওঁ কি কি বজাৰ কৰিলোঁ, যিহেতু আজি এটা ডেইলি ব্লগ বনাইছোঁ বহুত দিনৰ পাছত, গতিকে আপোনালোকক কি কি বজাৰ কৰিলোঁ তাৰে অকণমান দেখাওঁ। ফালে আনিলোঁ দুটা পানী বটল গাইজ, একদম কম প্ৰাইজত অফাৰ দি আছিলে নেকি, অফাৰ প্ৰাইচ আছিলে 45কৈ চাগে দুটা বটল লৈছোঁ। মইতো প্লাষ্টিকৰ বটলত পানী নাখাওঁ, আপোনালোকক কৈয়ে থাকোঁ, কিন্তু ৰুমত যেতিয়া আলহী আহে তেতিয়া মানে মোৰ গ্লাছৰ বটলটো সৰু হৈ যায় পানী দিবলৈ, মানে সেইকাৰণে আলহীৰ কাৰণে আৰু আনি থৈছোঁ দুটা প্লাষ্টিকৰ বটল। এতিয়া আকৌ নক'ব আকৌ আপোনালোকে নিজে বাচিব বিচাৰিছে, আলহীক মাৰিব বিচাৰিছে, তেনেকুৱা কোনো কথা নহয়। চব মানে সেইটো মোৰ নিচিনাকৈ ইমান ফ'ল' নকৰে ন। মই আৰু মোৰ ঘৰত মাৰ কেঞ্চাৰ পেচেণ্ট হোৱাৰ পিছত দেখিলোঁ কাৰণে মই ভয়তে মানে প্লাষ্টিকৰ বটলত পানী নাখাওঁ, গতিকে এইটো মাত্ৰ ৰুমত অহা গেষ্টৰ কাৰণে দেই। দুটা পানী বটল আনিছোঁ। তাৰপিছত এইফালে চেম্পু, এবাৰ চেম্পু মই ছানছিল্কৰ আনিলোঁ চেম্পু, আৰু এইফালে ফ্লেমা চাবোনটো বহুত ভাল লাগে। তাৰপিছত এইফালে বাচন ধুবলৈ এয়া ষ্টীলটো। তাৰপিছত এয়া আনিলোঁ পাপৰ এপেকেট। তাৰপিছত এয়া ফাৰ্ষ্ট ক্ৰপ মাষ্টাৰ্ড অইল। তাৰপিছত এইফালে এটা ক্ৰাঞ্চি আনিছোঁ, ভাল লাগে মোৰ এনেকুৱা ক্ৰাঞ্চিবিলাক। এইটো এটা আনিলোঁ ক্ৰাঞ্চি। মই যিহেতু আজিকালি চুলি বন্ধা হৈছে, মোক বহুত ৰ'ব লাগে। আৰু এইফালে 10 টকীয়া চানা পেকেট, এয়া 20 টকীয়া চানা পেকেট, এইফালে পিঁয়াজ, চব্জিটো থাকেই গ'ল, আকৌ কাইলৈ দিন যাব লাগিব। তো সেয়া আৰু মোৰ বজাৰখন। এতিয়া কাপোৰ কানি সলাই লওঁ, অকণমান ৰেষ্ট লওঁ, তাৰপিছত ভালকৈ লগ পাই আছোঁ।